এটি সুখবৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অভিনীত প্ৰথমখন ভিডিঅ' এলবাম মুখা। সুমা 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 মিঠা মন বুজা 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 মোৰ মন। মুক্তিৰ লগে লগেই ইতিমধ্যে লাভ কৰিছে অভূতপূৰ্ব জনপ্ৰিয়তা। তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে বিজুলি ৰ'দে হাঁহে ফুল। মুখা জুবিন গাৰ্গ, ৰাজেশ ভূঞা, সুমন দুৱৰা আৰু পংকজ ইংতিৰ উমৈহতীয়া প্ৰচেষ্টাৰে এনকে প্ৰডাকশ্যনৰ এক অপূৰ্ব নিবেদন জুবিন গাৰ্গৰ প্ৰথমটো ভিডিঅ' এলবাম মুখা এতিয়া জনপ্ৰিয়তাৰ এক অন্য নাম। আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ মুখা থাকে বা নাথাকে শাওনৰে ঢল তুমি মৰমৰে লৈ দুপাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুনৰে খবৰ তুমি ৰোৱা যেন মোলৈ।
পুলিচৰ চাকৰি আৰু কৰেনে সময় নাই ৰাতিপুৱা ফোন ৰাতি ফোন 2টা বজাত 3টা বজাত দেই এনেকৈ আৰু চাকৰি কৰিব পাৰেনে মানুহে ঐ নাহৰ উঠ ফোন ধৰ কানিয়া শুবলৈ দে না কি দিগদাৰ কৰি থাকো ঐ শুই থকা শিয়ালে কাছ ধৰিব নোৱাৰে দে তেনে কাছ নহয় হাঁহ ধৰিব নোৱাৰে থকাৰ অলপ শুদ্ধকৈ মাতিবিচোন ঠিক আছে আগতে ফোনটো ধৰ হেল্ল' DSP নাহৰ বৰুৱা স্পিকিং য়েছ ছাৰ হয় ছাৰ হোৱাট অঞ্জন শইকীয়া মানে সেই ইণ্ডাষ্ট্ৰিয়েলিষ্টজন কিডনেপ হ'ল কওকচোন ৰাতি সপোনতে জাননে অঞ্জলি সদায় সদায় তোকে দেখি আমনি মোৰ লাগিছে অঞ্জলি কিমানো থাকি মাতৰি আমনি মোৰ লাগিছে অঞ্জলি কিমানো থাকি মাতৰি অঞ্জলি অঞ্জলি হবিনে মোৰ লগৰী টানি লৈ তই উৰণি আমাৰ ঘৰৰে বোৱাৰী নদীতে চাই লবি গৈ মুখনি নিজকে ভাব কি বুলি জানো নহয় তোৰে কলি জাতি মাটি মাহটো সমান বুলি জানো নহয় তোৰে কলি জাতি মাটি মাহটো সমান বুলি আহিবি আহিবি সাহস আছে যদি পিতাকে সুধিবলে মোলে তাক দিবনে বুলি হেয়া হেয়া হে ও যৌবন গলে নেপাবি অঞ্জলি কিয়নো মিছাই ফুটনি বয়স গলে কান্দিয়ে মৰিবি দৰা এটা নোলাল বুলি বয়সলে কান্দিয়েই মৰিবি দৰা এটা নোলাল বুলি
ভাল পাওঁ বুলিহে ক'লো তো কেনেকে বেয়া যদি লাগিছে তোৰ নকবাৰো মই তেনেকে ডাৱৰে ঢাকিলেও বেলিটি ওলাবই ডাৱৰ ফালি সঁচা কথা বুকুতে নোৱাৰি বেছি দিন ৰাখিব হেঁচি সঁচা কথা বুকুতে নোৱাৰি বেছি দিন ৰাখিব হেঁচি তোৰো যিয়ে গতি মোৰো সেই গতি তই যদি শ্ৰীমান মই হ'ম তোৰ শ্ৰীমতী হেয়া হেয়া হে সপোনতে জাননে অঞ্জলি সদায় সদায় তোকে দেখি আমনি মোৰ লাগিছে অঞ্জলি কিমান থাকিম আঁতৰি আমনি মোৰ লাগিছে অঞ্জলি কিমান থাকি মাতুৰি অঞ্জলি অঞ্জলি হবিনে মোৰ লগৰী টানি লৈ তই উৰণি আমাৰ ঘৰৰে বোৱাৰী হেয়া হেয়া হে আস্তে আস্তে যাব নোৱাৰি ছাৰৰ পৰা নোট কেইটামান ল'বলগীয়া আছে হ'ব হ'ব এই বিহু বতৰতে পঢ়াওঁতে লাগি থাকিব নালাগে কিয় তুমি সঁচাই বৰ কিবা দেই অনবৰতে খালি পঢ়া 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 এইহেন বিহু বতৰত এজনী গাভৰু ছোৱালীৰ লগত অনবৰতে খালি পঢ়াৰ কথা পাতি থাকিবলৈ তোমাৰ লাজ নালাগে কি কৰিবা অঞ্জলি সৰুতে মা দেউতা ঢুকাল খুৰাৰো মোক পঢ়োৱা সামৰ্থ্য নাই তোমাৰ দেউতাৰাই মানে ছাৰে দায়িত্ব নোলোৱা হ'লে মই হয়তো কলেজলৈকো যাব নোৱাৰিলোহেঁতেন হ'ব হ'ব সেইবোৰ মই জানো নহয় এতিয়া মোৰ এটাই চিন্তা পঢ়ি শুনি যেনে তেনে ভাল চাকৰি এটা যোগাৰ কৰি ল'ব লাগে আৰু চাকৰি পোৱাৰ পিছত তোমাৰ দেউতাৰে যিহেতু মোক পঢ়ুৱাইছে গতিকে চাকৰি পোৱাৰ পিছত তেখেতক এটা গুৰু দক্ষিণা দিব লাগিব আৰু কি কৰিবা আৰু আৰু কিবা কৰিব লাগিব নেকি মোৰ কথা একো ভবা নাই ভাবিছো তোমাৰ বিয়াত মই তামাম কষ্ট কৰিম কি কিয় দিনটো লঘোণে থাকি দৰা হোৱাটো কম কষ্ট নেকি হ'ব হ'ব দিয়া এইকণ কষ্ট কৰিলে মই নোযোৱা হয়নে ব'লা ব'লা এতিয়া সোনকালে যাওঁ এইডাল যে অকণমানো ৰোমেণ্টিক নহয় আহ নামাতিবি নামাতিবি তই মোক ছাৰ বুলি তোৰ দৰে গোট গৰু এটা মোৰ ছাত্ৰ হ'ব নোৱাৰে মইতো যত্ন কৰিছোৱেই ছাৰ কথাতে কয় নহয় ছাৰ কষ্ট কৰিলেহে যত্ন পায় গোট গৰু কষ্ট কৰিলে ৰত্ন নাপায় যত্ন কৰিলেহে ৰত্ন পায় সাধাৰণ ফকৰা এটা মনত ৰাখিব নোৱাৰ গোট গৰু কৰবাৰ অ' পাৰিম ছাৰ যত্ন কৰিলেহে ৰত্ন পায় হৈছেনে ছাৰ অ' ছাৰ এইবাৰ মই পাছ কৰিম নে পাছ মইতো আশা কৰা নাই মই কিন্তু কৰিছোঁ ছাৰ একেটা ক্লাছতে ইমান বছৰ ৰখাৰ পিছতো তোৰ মনত যে আশাটো জীয়াই আছে ধন্য মানিছোঁ তোক তই আহিলি দোষ ছাৰে মোক অলপ বুজাই আছে ইয়াক দেখিছ কিমান কষ্ট কৰি সি পঢ়া শুনা কৰিছে ময়ো তাকে ভাবোঁ ছাৰ ইয়াক আপুনি বিনা পইচাৰে পঢ়ুৱাই আৰু মোক পইচা লৈ পঢ়ুৱাই অথচ ই ইমান আগুৱাই গৈছে আৰু মই আৰু 50 টকা চিনেমা চালোঁ ছাৰ মুন্না ভাই মোৰ টিউচনৰ ফিজাৰে তই চিনেমা চাইছ ইয়াকে কয় মাছৰ পেটুৰে মাছ ভজা মই আহোঁ ছাৰ মোৰ মুখস্থ কৰিব লগা আছে ভাৰতীয় অৰ্থনীতিবিদ সকলৰ মতে ভাৰতৰ অৰ্থনীতিত জনসংখ্যা বৃদ্ধি হোৱাটো নিতান্তই প্ৰয়োজন হ'লেও সি আপোনাক ফিজটোকে দিয়ে মইতো আপোনাক একোৱে দিব পৰা নাই আপুনি মোক পঢ়ুৱাবলৈ কমটো কষ্ট কৰা নাই হ'ব দে
এতিয়া তই মোক একো দিব নালাগে যথা সময়ত মই তোৰ পৰা গুৰুদক্ষিণা বিচাৰিম তেতিয়া তই কিন্তু দিব লাগিব দিম ছাৰ নিশ্চয় দিম মই আপোনাক কথা দিলোঁ এইজনীৰ পৰা যে নহয় শান্তি নাই আৰু নিজৰ কাপোৰকেইটাও তই ভালকৈ থ'ব নোৱাৰনে হা তোক বাৰু বিয়াৰ পিছত এইবোৰ কোনে কৰি দিব চিন্তা নকৰিবা পেহী মোৰ হ'বলগীয়া তেওঁৱে চব ঠিক কৰি দিব যা এজনী লাজো নাই অঞ্জলি আহা ইয়াতে বহাহি নবহো দে মই তেনেকৈ চোৱাচোন সকলোৱে কেনেকৈ জোৰ পাতি ৰৈ আছে তোমাৰ তেনেকৈ কথা পাতিবলৈ মন নাযায় নাযায় মই তোমাক কথা এটা ক'ম বুলি ভাবিছোঁ কি কথা মোৰ লগত বিয়াত বহিবা নবহো যদি চুচৰাই লৈ যাওঁ সাহস আছে হাতত ধৰিছো চৰাম অ তই মোলৈ নাহিলে বাছত উঠি গুচি যাম অ তুই তাই গুৱাহাটীৰ ফাললে হাতত ধৰিছো ওচৰাম অ তই মোলৈ নাহিলে বাছত উঠি গুচি যাম অ দুইটাই গুৱাহাটীৰ ফাললে কামাখ্যা মন্দিৰতে গৈ মৰমী দেৱীৰ আগত তাঠু কাঢ়ি লৈ পুৱাৰ ভাগত গৈ মৰমী দেৱীৰ আগত আঁঠু কাঢ়ি লৈ পুৱাৰ ভাগত শিৰত সেন্দুৰ পিন্ধাই দিম তোক 5 নম্বৰ চেণ্ডেল মোৰ আই ঐ হাতত ধৰিছো আহি পাতৰ তলত সদায় আই ঐ থাকে বুলি নাভাবিবি 5 নম্বৰ চেণ্ডেল মোৰ আই ঐ হাতত ধৰিছো আহি পাতৰ তলত সদায় আই ঐ থাকে বুলি নাভাবিবি দিনকাল যে সলনি হলে বুপাইতে ঘৰৰ ল'ৰা ভালে ভালে ঘৰলৈ যোৱা হলে বুপাইতে ঘৰৰ ল'ৰা ভালে ভালে ঘৰলৈ যোৱা সুপতি পেট নভৰে দোলত চাকি দিয়ে কোনে ঐ দৰা এটা লাগে বুলি ভাত নাখাই কোন মৰে আইজৈ বৰত ৰাখিছো বুলি দোলত চাকি দিয়ে কোনে অ দৰা এটা লাগে বুলি ভাত নাখাই কোন মৰে আজৈ বৰত ৰাখিছো বুলি কিহৰি ইমান ফুটনি তোৰে লাহতি জানো কথা দি লোকক দেখুৱাই মাৰ ভেকাহি তোৰে লাহতি জানো কথা দি লোকক দেখুৱাই মাৰ ভেকাহি ভিতৰি আছে মোলে মন ভাল তোকে ভাবিছ ঐ তোৰ মগজতে আছে কি তোক পাবলে আৰু আই ঐ দৌলত চাকি দিয়ে নেকি ভাল তোকে ভাবিছ ঐ তোৰ মগজতে আছে কি তোক পাবলে আৰু আই ঐ দৌলত চাকি দিয়ে নেকি মাছৰ কাৰণে চিনাকৈ খাপ পিতি লৈ বহি থকা
হাতত ধৰিছো চৰাম অ তই মোলৈয়ে নাহিলে বাছত উঠি গুচি যাম অ দুইটাই গুৱাহাটীৰ ফাললে কামাখ্যা মন্দিৰতে গৈ মৰমী দেৱীৰ আগত আঁঠু কাঢ়ি লৈ পুৱাৰ ভাগত ঐ মৰমী দেৱীৰ আগত আঁঠু কাঢ়ি লৈ পুৱাৰ ভাগত শিৰত সেন্দুৰ পিন্ধাই দিম তোক ঐ শিৰত সেন্দুৰ পিন্ধাই দিম তোক ঐ শিৰত সেন্দুৰ পিন্ধাই দিম তোক ওই খবর কি জন্মহানি ওই আছে গৈ ওই বুকুর ধপ ধপনি বাঢ়ে মোৰ প্ৰতিটো বছৰৰ দৰে এইবাৰো বাসন্তী বৰদৈ চিলাৰ লগে লগে লুইত পাৰ গীতে মাতে উতলা কৰিব জানমণি বতাহে গছে বনে কুলিৰ মাতে বিহুতি আনে জাননি তোমাৰ কথা সকলোৱে বেৰি বেৰি সোধে এনকে প্ৰডাকশ্যনৰ অভিজাত বাৰ্ষিক নিবেদন বিমান বৰুৱা পৰিচালিত জুবিন গাৰ্গৰ কণ্ঠ সমৃদ্ধ বিহুগীতৰ শ্ৰব্য কেছেট জানমণি ঐ কিনো চাৱনিৰে চালাম কৈ দেহা খিৰখিৰাই গ'ল মই নাজানো দেহা খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা সমান্তৰাল নিবেদন একে নামৰ এখন অনুপম কাহিনী চিত্ৰ দীপক গগৈৰ কাহিনী চিত্ৰনাট্য সংলাপ ৰাজেশ ভূঞাৰ পৰিচালনা আৰু বহু কেইগৰাকী জনপ্ৰিয় নবীন প্ৰবীণ শিল্পীৰ অপূৰ্ব অভিনয়েৰে নিজস্ব অভিলেখ নিজেই ভঙাৰ প্ৰবল সম্ভাৱনীয়তাৰে পূৰ্ণ এনকে প্ৰডাকশ্যনৰ নতুন ভিডিঅ' ছবি জানমণি জুৰিয়া পাহাৰ থকা দেখো মোৰ এযোৰ কেতিয়া হ'ব নে জানো জানমণি ৰিজাল্ট চালেনে চালো কেনেকুৱা হৈছে ডাবল হেট্ৰিক এতিয়ালৈ ছবাৰ ফেইল কৰিলো তথাপিও ধৈৰ্য এৰি দিয়া নাই কথাতে কয় নহয় চেষ্টাৰ অবাধ্য একো নাই অবাধ্য নহয় অসাধ্য সেইবোৰ বাদ দিয়া আগতে কোৱাচোন নাহৰদাৰ কি ৰিজাল্ট তই গমেই পোৱা নাই সি ফাৰ্ষ্ট ক্লাছ পাইছে নহয় আশীৰ্বাদ বিচাৰি তোৰ দেউতাৰ তাত গৈছে হ'ব উঠ এইবোৰ কেৱল আপোনাৰ কৃপাতে হৈছে ছাৰ আপুনি পঢ়া খৰচ নিদিয়া হ'লে হ'ব এতিয়া সেইবিলাক কথাৰ বকলা মেলিব নালাগে তই সোনকালে গুৱাহাটীলৈ যাবলৈ ৰেডি হ গুৱাহাটীলৈ মই APSC ফৰ্ম ফিল আপ কৰি পঠিয়াই দিছোঁ তই গৈ কেৱল পৰীক্ষা দিলেই হ'ল ছাৰে মোক APSC এক্সাম দিবলৈ গুৱাহাটীলৈ যাবলৈ কৈছে তাৰমানে তুমি গুৱাহাটীলৈ যাবাই যাবতো লাগিবই গুৰুৰ নিৰ্দেশ যি দেখিছো দেউতাই তোমাক চাকৰি বাকৰি দি বিয়া বাৰু পাতি দিহে উশাহ ল'ব কাৰ লগত বা বিয়া দিয়ে এতিয়া মোৰ লগত নিদিলেই হয় ময়ো তাকে ভাবিছো কি
দৰা হ'ল নাজিৰাত ছোৱালী সদিয়াত ঐ দৰা হ'ল নাজিৰাৰ ঐ ছোৱালী সদিয়াৰ জানুৱাৰীৰ প্ৰথম দিনাই কাৰেঙত দেখিবলৈ মনৰ মৰম বাঢ়ি গ'ল কাৰেঙত দেখিবলৈ মনৰ মৰম বাঢ়ি গ'ল চকুতে চকুতি পৰিলে যেতিয়া বুকুখন চেৰেংকৈ কঁপিলে তেতিয়া এমাহত বিয়া ঠিক হ'ল দৰা গ'ল গাড়ীৰে আমিবোৰ বাছেৰে ঐ দৰা গ'ল গাড়ীৰে ঐ আমিবোৰ বাছেৰে সদিয়ানো কি ৰিং এটাৰ বাট কোনেনো গাৰে মিছাই ভাগৰে হেঁচি ধৰে গাত কোনেনো গালে মিছাই ভাগৰে হেঁচি ধৰে গা এচুৱা নাৱেৰে যাবলৈ আছে সদিয়া পামে গৈ লুইত পাৰ হ'লেহে ফেৰীৰ শেষ 7:30 বিয়ানা মুৰুলি কইনা ঘৰৰ পদূলি বিয়ানা মুৰুলি কইনা ঘৰৰ পদূলি আলোচনা চলি আছে দৰা এতিয়াও কিয় আহি পোৱা নাই বুলি দৰা এতিয়াও কিয় আহি পোৱা নাই বুলি দুজন আগুৱাই গ'ল চাইকেল লৈ ঘাটলৈ ফেৰী লাগি ধৰিলে লুইতৰ মাজতৈ দৰা ঘৰ উভতি গ'ল কইনা হ'ল বাউলি কান্দিছে চিঞৰি কইনা হ'ল বাউলি কান্দিছে চিঞৰি দলং এখন থকা হ'লে আজি বাৰু কোৱা এনে ঘটনা ঘটেনে আজি বাৰু কোৱা এনে ঘটনা ঘটেনে কান্দিলে কি হ'ব দলং নাই বুলি যুঁজিব লাগিব দলং লাগে বুলি আটায়ে একে গোট কান্দিলে কি হ'ব দলং নাই বুলি যুঁজিব লাগিব দলং লাগে বুলি আটায়ে একে গোট আটায়ে একে গোট আটায়ে একে গোট বিয়া অঞ্জলিৰ বিয়া বিয়া ল'ৰাটো ভাল ডাঙৰ ব্যৱসায়ী ঘৰখনো ভাল কালি মই বাপেকৰ লগত কথা বতৰা পাতিয়ে আহিলোঁ গুৱাহাটীত সিহঁতৰ ঘৰ দুৱাৰো আছে অঞ্জলি বিয়া হৈ গুৱাহাটীতে থাকিব লাগিব কিন্তু পেহী দেউতাই মোক নুসুধাকৈ বিয়া বাৰুৰ ক্ষেত্ৰত ককাইদেৱে কেতিয়াও আনৰ পৰামৰ্শ লোৱা নাই তেওঁ নিজে যিটো ভাল বুলি ভাবে যিটো পছন্দ কৰে সেইটোৱে হ'ব লাগিব কিন্তু মোৰতো পছন্দৰ কথা আছে দেউতাৰ পছন্দ মোৰ অপছন্দটো হ'ব পাৰে জেদ নকৰিবি
নহ'লে মোৰ দৰে মই ককাইদেউৰ জেদটো ভালদৰেই জানো। মই মোৰ পচন্দক আজিলৈকে তেওঁৰ ওচৰত স্বীকৃতি দিয়াব নোৱাৰিলোঁ। কিন্তু মই বিচাৰোঁ পেহী, মই মোৰ পচন্দক স্বীকৃতি দিব বিচাৰোঁ। মই মোক ভাল পোৱাজনক আঁকোৱালি ল'ব বিচাৰোঁ। মই কেৱল নাহৰদাৰ হ'ব বিচাৰোঁ। নাহৰ? অঁ পেহী, আমি দুয়ো ইটোৱে সিটোক ভাল পাওঁ আৰু দেউতাওতো নাহৰদাক ভাল পায়। সেইকাৰণেতো নাহৰদাৰ সকলো পঢ়া খৰচ আজিলৈকে দেউতাই বহন কৰি আহিছে। পেহী প্লিজ, তুমি এবাৰ দেউতাক নাহৰদাৰ কথা সুধি চোৱা না। মোৰ বিশ্বাস দেউতাই কেতিয়াও না নকৰে। এইবোৰ তই কি কৈছ বিদ্যাসাগৰ? সঁচা কথা কৈছো নাহৰ, সত্যৰ কেতিয়াবা জয়। তোৰ সেই ফকৰাবোৰ এৰ। আগতে কয় এইবোৰ কথাটো জানিলে কেনেকে? অঞ্জলিৰ দেউতাক মানে আমাৰ ছাৰে কৈছে। অঞ্জলিয়ে কি কয়? দেই তাই কাক কি কমে কেনেকে জানিম? তই কিবা এটা কৰ নাহৰ। মই জীৱনত বহুতবাৰ ফেইল কৰিলোঁ। ফেইল কৰা দুখ কিমান মই জানো। কিন্তু তই যদি প্ৰেমত ফেইল কৰ আৰু বহুত বেছি দুখ পাবি। তই কিবা এটা কৰ। নামৰ আগত চন্দ্ৰবিন্দু নিলিখালৈয়ে দেহামূৰৈ ভাল পাই থাকিম জান তোমাক সদায়ে, ও জানৈ তোমাক সদায়ে। মোৰ নামৰ আগত চন্দ্ৰবিন্দু নিলিখালৈয়ে ভাল পাই থাকিম জান তোমাক সদায়, ও জানৈ তোমাক সদায়। ভাল পাই থাকিম জান তোমাক সদায়, ও জানৈ তোমাক সদায়। নাপালো বুলি জানা তোমাক কাষতে মৰহি যাব জানো হঠাতে, ও জানৈ নাযায় সহজে। নাপালো বুলি জানা তোমাক কাষতে মৰহি যাব জানো হঠাতে, ও জানৈ নাযায় সহজে। মৰহি যাব জানো হঠাতে, ও জানৈ নাযায় সহজে। মনত আছেনে তোৰ? তোক যে মই কৈছিলোঁ যথা সময়ত মই তোৰ পৰা গুৰুদক্ষিণা বিচাৰিম। আজি গুৰুদক্ষিণা লোৱাৰ সময় হৈছে। অন্ততঃ যিবিলাক কথা মোৰ চকুৰ আনাৰে ঘটি আছিল সেইবিলাকৰ ওপৰত ভিত্তি কৰিয়েই মই তোৰ পৰা গুৰুদক্ষিণা বিচাৰিছোঁ। তই এইখন গাঁৱৰ পৰা গুৱাহাটীলৈ গুচি যাগৈ। তাত ভালকৈ পঢ়া শুনা কৰ, ভাল চাকৰি ল। এইখন গাঁৱলৈ তই আৰু ঘূৰি আহিব নালাগে। তই নিশ্চয় বুজি পাইছ মই তোক কি ক'ব বিচাৰিছোঁ।
তাৰ মানে তই সঁচাকৈ যাবিগৈ অঞ্জলিক লগ নধৰ লগ ধৰিলে ভাল আছিল নেকি কথাতে কয় নহয় প্ৰেম হেনো নৰকীয় ভুল স্বৰ্গীয় তুমি সঁচাই যাবাগৈ কাইলৈ পুৱাতে যাম কিয় গুৰু দক্ষিণা ছাৰে ছাৰে গুৰু দক্ষিণা বিচাৰিছে যাবই লাগিব বিৰহতে জিলিকে প্ৰেম চিৰকাললে চিৰকাললে দেহামোৰ দেহামোৰ মিলন দুদিনৰে ভগা সপোনৈ জানৈ ভগা সপোনৈ বিৰহতে জিলিকে প্ৰেম চিৰকাললৈ চিৰকাললৈ দেহামোৰ দেহামোৰ মিলন দুদিনৰে ভগা সপোনৈ জানৈ ভগা সপোনৈ মিলন দুদিনৰে ভগা সপোনৈ জানৈ ভগা সপোনৈ মোৰেনো নহলা বুলি দুখ নাই মোৰে দেহামোৰ দেহামোৰ আশা মৰমে জানে কোনি বিচাৰে জানৈ জীয়াই থকালে মোৰেনো নহলা বুলি দুখ নাই মোৰে দেহামোৰ দেহামোৰ আশা মৰমে জানে কোনি বিচাৰে জানৈ জীয়াই থকালে আশা মৰমে জানে কোনি বিচাৰে জানৈ জীয়াই থকালে মোৰ নামৰ আগত চন্দ্ৰবিন্দু নিলিখালৈয়ে নিলিখালৈয়ে দেহামোৰ দেহামোৰ ভাল পাই থাকিম জান তোমাক সদায়ে জানৈ তোমাক সদায়ে ভাল পাই থাকিম জান তোমাক সদায় জানৈ তোমাক সদায় ভাল পাই থাকিম জান তোমাক সদায় জানৈ তোমাক সদায় মই কি ক'ব লাগিব আপোনাৰ স্বামীক কোনোবাই থ্ৰেটনিং দিছিল উগ্ৰপন্থীয়ে টকা দাবী কৰা বুলি কৈছে আপুনি আপোনাৰ স্বামীৰ লগত সুখীনে বহুত সুখী সেন্দুৰখিনিৰ উজ্জ্বলতা দেখিয়ে গম পাইছোঁ সৰি ফোনটো আপুনি ৰিচিভ কৰিব নালাগে মই কৰিম
হেল্ল' কি হ'ল? অপহৰণকাৰীৰ ফোন 2 কোটি টকা ডিমাণ্ড কৰিছে। আপোনাৰ স্বামী বোলে সুস্থ অৱস্থাতে আছে। তেওঁলোকে য'ৰ পৰা ফোন কৰিছিল আমি ঠাইডোখৰ লোকেট কৰিব পাৰিছোঁ। আজি ৰাতিৰ ভিতৰতে আপোনাৰ স্বামীক আমি মোকলাই আনিম। আহোঁ। মাটি ফালে নাঙলে বুকু ফালে মৰমে মাটি ফালে নাঙলে বুকু ফালে মৰমে তোমাৰে মৰমে জানানে ঐ বলিয়া কৰিলে বেয়াকে তোমাৰে মৰমে জানানে ঐ বলিয়া কৰিলে বেয়াকে নদী বয় সাগৰলে মৰম বয় হৃদয়লে নদী বয় সাগৰলে মৰম বয় হৃদয়লে তোমাৰ হৃদয়তে কি আছে ঐ উভতি নাচিছে মৰমে তোমাৰ হৃদয়তে কি আছে ঐ উভতি নাচিছে মৰমে নাঙলে বুকু ফালে মৰমে মাটি ফালে নাঙলে বুকু ফালে মৰমে গৰু বান্ধে পঘাৰে মন বান্ধে কিহেৰে গৰু বান্ধে পঘাৰে মন বান্ধে কিহেৰে উদঙিয়া মোৰ মনকে ঐ বান্ধিব তুমি পাৰিবানে উদঙিয়া মোৰ মনকে ঐ বান্ধিব তুমি পাৰিবানে ঘৰ বান্ধে মাটিৰে শিলিতা বালিৰে ঘৰ বান্ধে মাটিৰে শিলিতা বালিৰে মনৰে ঘৰ খনি কিহেৰে ঐ বান্ধিব পাৰিনো জানানে মনৰে ঘৰ খনি কিহেৰে ঐ বান্ধিব পাৰিনো জানানে মনৰে ঘৰ খনি বান্ধিবলে ঐ অসাহিৰ এখন
ফালে নাঙলে বুকু ফালে মৰমে মাটি ফালে নাঙলে বুকু ফালে মৰমে তোমাৰে মৰমে জানালে ঐ বলিয়া কৰিলে বেয়াকে তোমাৰে মৰমে জানালে ঐ বলিয়া কৰিলে বেয়াকে তোমাৰে মৰমে জানালে ঐ বলিয়া কৰিলে বেয়াকে আপুনি কিয় কান্দিছা মোৰতো একো হোৱা নাই পুলিচৰ লগত অপহৰণকাৰী কেইজনৰ তুমুল সংঘৰ্ষ লাগিছিল কিন্তু অফিচাৰজনে মোক গাৰ্ড দিয়ে থাকিল সামান্য ক্ষতি হ'বলৈও নিদিলে কিন্তু বেচেৰাই মোক বচাবলৈ গৈ নিজেই গুলি খাই মৰি থাকিল অঞ্জলি কি হৈছে তোমাৰ দেৰি কৰিলি
ব'লা ব'লা এতিয়া সোনকালে যাওঁ ছাৰে মোক APSC এক্সাম দিবলৈ গুৱাহাটীলৈ যাবলৈ কৈছে ছাৰে গুৰু দক্ষিণা বিচাৰিছে যাবই লাগিব আপোনাৰ স্বামী বোলে সুস্থ অৱস্থাতে আছে তেওঁলোকে য'ৰ পৰা ফোন কৰিছিল আমি ঠাইডোখৰ লোকেট কৰিব পাৰিছোঁ আজি ৰাতিৰ ভিতৰতে আপোনাৰ স্বামীক আমি মোকলাই আনিম আহোঁ জীৱন যুঁজত সি মোতকৈ বেছি ফেৰ মাৰিলেও কথাতে কয় অঞ্জনা তোমালৈ মনত পৰিছে এক অনবদ্য প্ৰতিভাৰ অধিকাৰী নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় শিল্পী মৌচুম গগৈৰ সংগীত পৰিচালনাৰে NK প্ৰডাকশ্যনৰ এক বৰ্ণাঢ্য আয়োজন বিহুগীতৰ শ্ৰাব্য কেছেট অঞ্জনা অঞ্জনাত কণ্ঠদান কৰিছে অসমবাসীৰ নয়নৰ মণি জুবিন গাৰ্গে তোমালৈ ঘনাই মনত পৰিছে বুকুখন ফাটুচিটো যেন কৰিছে ৰাজেশ ভূঞাৰ পৰিচালনাৰে এটি নিতুল কাহিনীৰ ভেটিত নিৰ্মিত অঞ্জনাৰ ভিডিঅ' ছবিখনৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ যশস্বী চলচ্চিত্ৰ পৰিচালক তথা নাট্যকাৰ মুনীন বৰুৱা জীৱন যাদি নৈ পাৰে হবা কেনেকৈ যৌৱনৰে বা গাতে নলগোৱাকৈ অঞ্জনা কত আশা কত সপোন এই যৌৱনে আনে নিথৰুৱা কৰি যায় এই বলিয়া বানে কত আশা কত সপোন এই যৌৱনে আনে নিথৰুৱা কৰি যায় এই বলিয়া বানে জীৱন যাদিহীন পঞ্চাছ গৰাকী শিল্পীৰ নৃত্য গীত অভিনয় এখন গাঁৱৰ এবাজ মানুহৰ এক ঘটনাবহুল গুৱাহাটী যাত্ৰা কৃষ্ণ আৰু জোনালীৰ প্ৰেম আদি বহু ঘটনা উপঘটনা বুকুত লৈ মুক্তি পালে এই বছৰৰ গায়ত্ৰী মহন্ত অভিনীত একমাত্ৰ ভিডিঅ' ছবিখনৰ নাম জোনবাই পবিত্ৰ মাৰ্ঘেৰিটাৰ এক ব্যতিক্ৰমী নিবেদন